Convert the octal number into its binary equivalent. Okay, আৰম্ভ কৰোঁ। তো আমাক দিছে এটা octal number 543172 আমাক কৈছে যে এই octal numberটো যেটো এটা octal আমি ব্ৰেকেটৰ ভিতৰত লিখি পেলাই সাইডত 8 লিখি দিম such that এইটো ডিনোট কৰে যে এই ব্ৰেকেটৰ ভিতৰত থকা নাম্বাৰটো হৈছে এটা octal number আৰু বেলেগ কোনো ডিফাৰেণ্ট ধৰণৰ নাম্বাৰ নহয় এনিৱেজ আমি এটা বস্তু চাই পেলাও ক'ব পাৰিম যে এইটো octal numberই হ'ব লাগে most probably because ইয়াতে যদি চাওঁ each digit কি আছে 5 আছে 4 আছে 3 আছে 1 আছে 7 আছে আৰু 2 আছে সদায় মনত ৰাখিবা যে আমাৰ octal number সদায় 0 আৰু 7 ৰ মাজতে থাকিব each digits বোৰ ঠিক আছে যদি ইয়াতে ভুলতে 8 বা 9 আহি যায় তেতিয়া গম পাবা যে এইটো এটা octal number নহয় কিবা বেলেগ ধৰণৰ নম্বৰ হে হয় এনিৱেজ আমাকটো কৈ দিছে এইটো হৈছে এতিয়া octal number আমাক কাম দিছে যে এই octal numberটো ইয়াৰ বাইনাৰী ইকুইভ্যালেন্টৰ লৈ যাব কাৰণে তো আমি কি কৰিম ইয়াতে নম্বৰটো আমি প্ৰথমতে নোট কৰি লম 543172 তো এইটোৰ কাৰণে আমি মনত ৰাখিব লাগিব যে যদি আমি নম্বৰ লম octal number লওঁ 0 তেনেহলে তাৰ বাইনাৰী ইকুইভ্যালেন্টটো হ'ব 000 সদায় 3 বিট লাগে যদি আমি 1 লওঁ তেনেহলে আমাৰ হৈ যায় 001 2 ললে আমাৰ হ'ব 010 3 হলে হ'ব আমাৰ 011 নেক্সট 4 ৰ কাৰণে হ'ব আমাৰ 100 5 ৰ কাৰণে হ'ব 101 6 ৰ কাৰণে হৈ গ'ল আমাৰ 110 and 7 ৰ কাৰণে হ'ব আমাৰ 111 তো এতিয়া আমাক যিখিনি লাগে সেইখিনি আমি লৈ লওঁ প্ৰথম আছে আমাৰ MSB ত আছে MSD বুলি কৈ আছে most significant digit 5 ৰ কাৰণে হয় আমাৰ 101 তো ইয়াতে আমি নোট কৰি লম 101 4 আছে 4 ৰ কাৰণে হয় 100 বা 100 actually 100 নকয় 100 বুলি কয় 3 কাৰণে হ'ব 011 011 1 ৰ কাৰণে হ'ব আমাৰ 001 7 ৰ কাৰণে হ'ব আমাৰ 111 and then finally 2 ৰ কাৰণে হ'ব আমাৰ 010 এতিয়া আমি গোটেইখিনিক কম্বাইন কৰি প্লে একেলগে লিখিম তো 5 ৰ কাৰণে আহিলে আমাৰ 101 4 ৰ কাৰণে আহিলে আমাৰ 100 3 ৰ কাৰণে আহিব আমাৰ 011 1 ৰ কাৰণে আহিব আমাৰ 001 7 ৰ কাৰণে আহিব আমাৰ 111 and 2 ৰ কাৰণে আহিব আমাৰ 010 তো এই গোটেইটো যোনটো আমি পালো 0s and 1s ৰ কম্বিনেশ্যন এইটোৱে হৈ যাব আমাৰ 543172 এই octal numberটোৰ বাইনাৰী ইকুইভ্যালেন্ট